নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ চাৰ্চমেন প্ৰেজেন্স টাইম ইন বিগ ব্ৰেকিং মুহূৰ্তত বাংলাদেশৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ পথাৰ কান্দিত আৰক্ষীৰ জালত পৰিছে বাবুল মিয়া বাংলাদেশৰ পৰা কাটাতাৰ পাৰ হৈ গৰু চুৰি কৰিবলৈ আহিছিল বাবুল মিয়া আৰু ৰাইজে কৰাত্ত কৰি বৰ্তমান আৰক্ষী গতাই দিছে বাবুল মিয়া খনসা জনাইছো তো বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো বাংলাদেশৰ বিৰুদ্ধে একশন মুডত চৰকাৰ পথাৰ কান্দিত ধৰা পৰিছে বাংলাদেশী বাবুল মিয়া কাটাতাৰ পাৰ হৈ আহিছিল লোকাই চুৰকৈ আহিছিল গৰু চুৰি কৰিবলৈ আৰু পথাৰ কান্দিত ধৰা পৰিছে বাবুল মিয়া বাংলাদেশী বাবুল মিয়া কৰাত্ত কৰিছে বৰ্তমান পথাৰ কান্দিত আৰু পথাৰ কান্দিত ধৰা পৰিছে বাবুল মিয়া ভাৰতত গৰু চুৰি কৰিবলৈ আহি ধৰা পৰিছে বাবুল মিয়া ভাৰতত গৰু চুৰি কৰিবলৈ আহিছিল বাবুল মিয়া আৰু ধৰা পৰিছে বাবুল মিয়া বাংলাদেশৰ বৰলেখা গাঁৱত ঘৰ গৰু চুৰ বাবুল মিয়াৰ বাংলাদেশৰ বিৰুদ্ধে একশন আৰক্ষীৰ চৰকাৰৰ সীমান্ত পাৰ হৈ চোৰাংভাৱে প্ৰৱেশ কৰিছিল অসমত আৰু পথাৰ কান্দিত ধৰা পৰিলে বাংলাদেশী গৰু চুৰ বাবুল মিয়া সীমান্ত পাৰ হৈ চোৰাংভাৱে প্ৰৱেশ কৰিছিল অসমত গাঁওবাসীয়ে কৰাত্ত কৰি আৰক্ষীক গতাই দিছে বাংলাদেশীটোক আৰু বৰ্তমান আৰক্ষীৰ জালত আৰক্ষীৰ লগত আছে বাবুল মিয়া বাংলাদেশৰ বিৰুদ্ধে একশন মুডত নামি পৰিছে চৰকাৰ পথাৰ কান্দিত ধৰা পৰিছে বাংলাদেশী গৰু চুৰ বাবুল মিয়া এগৰাকী বাবুল মিয়া ধৰা পৰিছে আৰক্ষীৰ জালত পৰিছে কৰিমগঞ্জ জিলাৰ পথাৰকান্দি অঞ্চলত এবাৰ সীমান্ত সুৰক্ষা আৰু অবৈধ অনুপ্ৰৱেশৰ বিষয়টো চৰ্চালৈ আহি পৰিছে এতিয়া স্থানীয় লোকৰ সজাগতাৰ বাবে বাবুল মিয়া ধৰা পৰিছে বাংলাদেশী নাগৰিকক এগৰাকী বাংলাদেশী গৰু চুৰক কৰাত্ত কৰিবলৈ সক্ষম হৈছে গাঁওবাসীয়ে আৰু সমজাই দিছে সীমান্ত আৰক্ষীক নাম হৈছে বাবুল মিয়া সীমান্ত পাৰ হৈ গৰু চুৰি কৰিবৰ বাবে আহিছিল এগৰাকী গৰু চুৰ চোৰাংভাৱে প্ৰৱেশ কৰিছিল সীমান্ত পাৰ হৈ অসমত আৰু গাঁওবাসীয়ে কৰাত্ত কৰি আৰক্ষীক গতাই দিছে বাংলাদেশীটোক বাংলাদেশৰ বৰলেখা অঞ্চলৰ বাসিন্দা বাবুল মিয়াই চোৰাংভাৱে সীমান্ত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিলে আৰু অভিযোগ অনুসৰি ভাৰতীয় ভূখণ্ডত গৰু চুৰিৰ উদ্দেশ্যে তেওঁ সীমান্ত অতিক্ৰম কৰিছিলে সন্দেহজনক গতিবিধি লক্ষ্য কৰি স্থানীয় ৰাইজে তেওঁক আটক কৰে আৰু ঘটনাৰ বিষয়ে জানিব পাৰি অঞ্চলটোৰ বহু লোক একত্ৰিত হৈ পৰে আৰু বাবুল মিয়াক কৰাত্ত কৰি জেৰা চলায় আৰু সমগ্ৰ বিষয় ফাদিল হৈ পৰে সমগ্ৰ ঘটনা যে তেওঁ গৰু চুৰি কৰাৰ উদ্দেশ্যে আহিছিলে অসমলৈ ভাৰতত প্ৰৱেশ কৰিছিলে আৰু আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ধৃত বাংলাদেশী বাবুল মিয়াক জিম্মাত লৈ লৈছে স্থানীয় ৰাইজে কৰাত্ত কৰিবলৈ সক্ষম হৈছে সীমান্তৱৰ্তী অঞ্চলসমূহত অবৈধ অনুপ্ৰৱেশ বৃদ্ধি পাবলৈ ধৰিছে গৰু চুৰিৰ সংখ্যা বৃদ্ধি পাইছে বিভিন্ন অসামাজিক কাৰ্যকলাপৰ ঘটনা সময়ে যিটো সংঘটিত হৈ আহিছে সীমান্ত সুৰক্ষা অধিক কটকটীয়া কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজৰ ফালৰ পৰা স্থানীয় ৰাইজে এগৰাকী পথাৰ কান্দিত বাংলাদেশী বাবুল মিয়াক কৰাত্ত কৰি আৰক্ষীক সমজাই দিছে আৰু সীমান্ত আৰক্ষীলৈ তেওঁলোকে অনুৰোধ জনাইছে যাতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে কাৰণ অবৈধ অনুপ্ৰৱেশ গৰু চুৰি আৰু বিভিন্ন সামাজিক কাৰ্যকলাপৰ ঘটনা বৃদ্ধি পাবলৈ লৈছে সীমান্ত সুৰক্ষা অধিক যাতে কটকটীয়া কৰি তোলে তাৰ বাবে দাবী উত্থাপন কৰিছে এতিয়া স্থানীয় লোকসকলে অবৈধ অনুপ্ৰৱেশকাৰী সীমান্ত অতিক্ৰম কৰি অপৰাধমূলক কাৰ্যকলাপত জড়িত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে কঠোৰ হৈ পৰিছে বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰ আৰু সেই সময়তে ৰাইজে সীমান্তত কৰাত্ত কৰিছে অবৈধ বাংলাদেশীক গৰু চুৰ কৰাৰ উদ্দেশ্যে ভাৰতত প্ৰৱেশ কৰিছিল এগৰাকী বাংলাদেশী বাবুল মিয়াই আৰু বাবুল মিয়াক বৰ্তমান কৰাত্ত কৰিবলৈ সক্ষম হৈছে দ্বিতীয় বাবুল মিয়াৰ পৰা অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে জেৰা চলাইছে এতিয়া সীমান্ত আৰক্ষীয়ে অসমত প্ৰৱেশ কৰিছিল কেনেদৰে অসমত সীমান্ত পাৰ হৈ প্ৰৱেশ কৰিছিলে সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে সম্পূৰ্ণ তদন্ত হোৱাৰ পাছতে ঘটনাৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে জনাইছো গৰু চুৰি কৰাৰ উদ্দেশ্যে তেওঁ আহিছিলে সীমান্ত পাৰ হৈ লুকাই চুৰকৈ অসমত প্ৰৱেশ কৰিছিল ভাৰতত প্ৰৱেশ কৰিছিল ভাৰতৰ মাটিত প্ৰৱেশ কৰি বাংলাদেশী এগৰাকী বাবুল মিয়াই গৰু চুৰি কৰিবলৈ আহিছিলে পথাৰ কান্দিত ৰাইজৰ হাতত ধৰা পৰিলে বাংলাদেশী বাবুল মিয়া বাংলাদেশীৰ বিৰুদ্ধে একশন মুডত চৰকাৰ পথাৰ কান্দিত এতিয়া আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে জেৰা চলাইছে এগৰাকী বাবুল মিয়াক জেৰা চলোৱাৰ পিছতেই ওলাই পৰিব বহু তথ্য পোহৰলৈ আহিব কেনেদৰে তেওঁ প্ৰৱেশ কৰিছিলে আৰু এই গৰু চুৰি কাৰ্যৰ সৈতে আৰু কোন জড়িত হৈ আছে দীৰ্ঘদিনৰ পৰা বাবুল মিয়াই ভাৰতত প্ৰৱেশ কৰি গৰু চুৰি কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে জেৰা চলাইছে আৰক্ষীৰ ফালৰ পৰা সীমান্ত আৰক্ষীৰ জেৰাৰ পাছত পোহৰলৈ আহিব আৰু বহুতো তথ্য আৰু ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বৰ্তমান কৰাত্ত কৰা হৈছে ৰাইজে কৰাত্ত কৰি সীমান্ত আৰক্ষীক গতাই দিছে এগৰাকী বাংলাদেশীক গৰু চুৰি কৰাৰ মানসেৰে আহিছিল অসমত প্ৰৱেশ কৰিছিল ভাৰতত প্ৰৱেশ কৰিছিল এগৰাকী বাবুল মিয়াই পথাৰ কান্দি ধৰা পৰিলে এগৰাকী বাংলাদেশী গৰু চুৰ বাবুল মিয়া
কৰিমগঞ্জ জিলাৰ পথাৰকান্দি অঞ্চলত সীমান্ত সুৰক্ষা আৰু অনুপ্ৰৱেশৰ বিষয়টো চৰ্চালৈ আহি পৰিছে। স্থানীয় লোকৰ বাবেই ধৰা পৰিল বাবুল মিয়া, আৰু বাবুল মিয়াক এতিয়া সীমান্ত আৰক্ষীয়ে লৈ গৈছে। বাংলাদেশৰ বৰলেখা অঞ্চলৰ বাসিন্দা বাবুল মিয়াই চোৰাংভাৱে লুকাই চুৰকৈ প্ৰৱেশ কৰিছিলে অসমত। ভাৰতীয় ভূখণ্ডত গৰু চুৰিৰ উদ্দেশ্যে তেওঁ সীমান্ত অতিক্ৰম কৰিছিলে, আৰু সন্দেহজনক গতিবিধি লক্ষ্য কৰি স্থানীয় ৰাইজে তেওঁক আটক কৰিছে। স্থানীয় ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছে। বাবুল মিয়াক কৰায়ত্ব কৰি জেৰা চলাইছে আৰক্ষীয়ে, আৰু আৰক্ষীৰ জেৰাৰ পাছতে আৰু বহু তথ্য পোহৰলৈ আহিব। যিহেতু বাংলাদেশী নাগৰিক এইগৰাকী বাবুল মিয়াক জিম্মাত লৈছে আৰক্ষীয়ে। এগৰাকী ধৃত গৰু চোৰ বাবুল মিয়াক জেৰাত লোৱাৰ পাছতেই নতুন নতুন তথ্য পৰৱৰ্তী সময়ত পোহৰলৈ আহিব। অবৈধ অনুপ্ৰৱেশ, গৰু চুৰি আৰু বিভিন্ন সামাজিক কাৰ্যকলাপৰ ঘটনা বাৰে বাৰে সংঘটিত হৈ আছে ভাৰত বাংলাদেশ সীমান্তত। সেই সীমান্ত সুৰক্ষা আৰু কটকটীয়া কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকসকলে। জনাইছো বাংলাদেশৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। বৰ্তমান সীমান্ত আৰক্ষীৰ জালত আছে এগৰাকী বাবুল মিয়া। অবৈধ অনুপ্ৰৱেশ কৰিছিলে, সীমান্তৰে লুকাই চুৰকৈ প্ৰৱেশ কৰিছিলে, আৰু গৰু চুৰি কৰাৰ উদ্দেশ্যে অসমত প্ৰৱেশ কৰিছিলে এগৰাকী বাবুল মিয়াই। আৰু অৱশেষত ৰাইজে ধৰি কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছে, সীমান্ত আৰক্ষীক গতাই দিছে এগৰাকী বাবুল মিয়াক। বাংলাদেশৰ বিৰুদ্ধে একশ্যন মুডত চৰকাৰ। বাংলাদেশৰ বৰলেখা গাঁৱত গৰু চুৰ, বৰলেখা গাঁৱত থকা এগৰাকী গৰু চুৰ বাবুল মিয়াই অসমত প্ৰৱেশ কৰিছিল, ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিছিলে, আৰু বৰ্তমান আৰক্ষীৰ জালত পৰিছে এগৰাকী বাবুল মিয়া। বাবুল কিতা বাবুল মিয়া গরু চুরি কি আমার ভাই বাড়িতে বাড়ি বাড়ি কোন জায়গা চিল্লা বাড়ি ডকুমেন্টস আছে নি জি কিলা আইরা বর্ডার বর্ডার ক্রস করে আনি বর্ডার ক্রস করে আইছেন বাংলাদেশ কোন জায়গা তোমার ভাষা বললে না কবে আইছো কালকে বিএসএফ ধরতে পারছেন লোকে আইছেন বিএসএফ ধরতে পারছেন কিলা আইরা লোকে আনি বিয়া বিএসএফ ইয়ে মিলিয়ে আইছো নাকি দিনা লুকাইয়া বিয়ে যাবে দেখো না খুলে দিয়ে পাইবে দিয়ে আচ্ছা কি দিয়ে আইছো পাইবে পাইপ পাইপ পাইপটা কোন জায়গা আছে জায়গা না দেখুন তো লোকে আইছে তারা দিল্লাবাড়ি তোমার উনতে শুনে বা আমি আইছি না বললাম তারা লগই আইছিলাম তারা বাদে ইউ আই আলাইয়া বাস তোমার ঘর কই বাংলাদেশ কই আসলাই নাম কি তোমার বাবুল বাবুল কিতা বাবুল মিয়া গরু চুরি কি আমার ভাই বাড়িতে বাড়ি বাড়ি কোন জায়গা চিল্লা বাড়ি ডকুমেন্টস আছে নি জি বাড়ি বাড়ি কিলা আইরা বর্ডার বর্ডার ক্রস করে আনি বর্ডার ক্রস করে আইছেন বাংলাদেশ কোন জায়গা তোমার ভাষা বললে না কবে আইছো কালকে বিএসএফ ধরতে পারছেন লোকে আইছেন বিএসএফ ধরতে পারছেন কিলা আইরা লোকে আনি বিয়া বিএসএফ ইয়ে মিলিয়ে আইছো নাকি দিনা লুকাইয়া বিয়ে যাবে দেখো না খুলে দিয়ে পাইবে দিয়ে আচ্ছা কি দিয়ে আইছো পাইবে পাইপ পাইপ পাইপটা কোন জায়গা আছে জায়গা না দেখুন তো লোকে আইছে তারা দিল্লাবাড়ি তোমার উনতে শুনে বা